আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্ন উত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰা অভিনেতা কোন? এইবাৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত দুগৰাকী অভিনেতাক শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ প্ৰদান কৰা হৈছে। এই দুগৰাকী অভিনেতা হ'ল শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছী। শ্বাহৰুখ খানক জাৱান নামৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে আৰু বিক্ৰান্ত মেছীক 12 ফেইল নামৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ প্ৰদান কৰা হৈছে। আনহাতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰিছে ৰাণী মুখাৰ্জীয়ে। ৰাণী মুখাৰ্জীয়ে মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে নামৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে এই বঁটা লাভ কৰিছে। ভাৰতৰ কোনখন ৰাজ্যৰ হাৰগিলা আৰ্মিৰ মডেল বা আৰ্হি কেম্বোডিয়া ৰাষ্ট্ৰই গ্ৰহণ কৰিছে? উত্তৰ অসম। অসমৰ হাৰগিলা আৰ্মি হৈছে হাৰগিলা পক্ষী সংৰক্ষণৰ লগত জড়িত মহিলা সদস্যৰে গঠিত এটা দল। এই দলক নেতৃত্ব প্ৰদান কৰে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে। এছিয়া ৰাগবী এমিৰেটছ আণ্ডাৰ-27 চেম্পিয়নশ্বিপ ভাৰতৰ কোনখন ৰাজ্যত অনুষ্ঠিত কৰা হ'ব? উত্তৰ বিহাৰৰ ৰাজগিৰত। এই খেল অহা 9 আৰু 10 আগষ্টত অনুষ্ঠিত কৰা হ'ব। এই খেলত 9টা দলে অংশগ্ৰহণ কৰিব। এই 9টা দল হৈছে ভাৰত, হংকং, চাইনা, UAE, উজবেকিস্তান, কাজাখস্তান, শ্ৰীলংকা, মালয়েছিয়া আৰু নেপাল। এই খেলৰ মেস্কট হ'ল অশোকা নামৰ এটা শহাপহু। 2025 বৰ্ষত ভাৰতীয় নৌ সেনাৰ উপ মুখ্য সেনাধ্যক্ষ কাক নিযুক্তি দিয়া হৈছে? উত্তৰ সঞ্জয় বৎসায়নক। আনহাতে ভাৰতীয় নৌ সেনাৰ মুখ্য সেনাধ্যক্ষ হৈছে দীনেশ কে ত্ৰিপাঠী। 2025 বৰ্ষত অনুষ্ঠিত কৰা ব্ৰিক্স সন্মিলনৰ থিম কি আছিল? উত্তৰ 2025 বৰ্ষৰ ব্ৰিক্স সামিটৰ থিম আছিল ষ্ট্ৰেংথেনিং গ্লোবেল সাউথ কোঅপাৰেশ্যন ফৰ মোৰ ইনক্লুচিভ এণ্ড ছাষ্টেইনেবল গভৰ্নেন্স। 2025 বৰ্ষত ব্ৰিক্স সামিট অনুষ্ঠিত কৰা হৈছিল ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত। 59 সংখ্যক জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছে? উত্তৰ বিনোদ কুমাৰ শুক্লাক। এই বঁটা তেখেতে হিন্দী ভাষাত লাভ কৰিছে। 2025 বৰ্ষত মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰা মহিলা খেলুৱৈ মনু ভাকৰ কি খেলৰ লগত জড়িত? উত্তৰ পিষ্টল শ্বুটিং। 2025 বৰ্ষত 4গৰাকী খেলুৱৈক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হৈছে। এই 4গৰাকী খেলুৱৈৰ ভিতৰত এগৰাকী মহিলা আৰু 3গৰাকী পুৰুষ খেলুৱৈ। মহিলা খেলুৱৈগৰাকী হ'ল মনু ভাকৰ। আনহাতে পুৰুষ খেলুৱৈ 3গৰাকী হৈছে ডি গুকেশ চেছ খেলৰ লগত জড়িত, হৰমনপ্ৰীত সিং হকী খেলৰ লগত জড়িত আৰু পেৰা এথলীট প্ৰবীণ কুমাৰ হাই জাম্প খেলৰ লগত জড়িত। উত্তৰ প্ৰদেশৰ প্ৰথমটো ব্যক্তিগতভাৱে পৰিচালিত ৰেলৱে ষ্টেচনৰ নাম কি? উত্তৰ গুমটি নগৰ ৰেলৱে ষ্টেচন। এই ৰেলৱে ষ্টেচন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ জিলাত অৱস্থিত। আমেৰিকান মেডিকেল এছ'চিয়েশ্যনৰ অধ্যক্ষ পদ লাভ কৰা প্ৰথম ভাৰতীয় মূলৰ ব্যক্তি কোন? উত্তৰ ডক্টৰ শ্ৰীনিবাস মুক্কামলা। 2025 বৰ্ষত নিযুক্তি পোৱা ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনৰ অধ্যক্ষ কোন? উত্তৰ CS ছেট্টি। 12 আগষ্টক লাডাখে কি দিৱস হিচাপে ঘোষণা কৰিছে? উত্তৰ সিন্ধু নদীৰ পৰিষ্কাৰ আন্দোলন দিৱস। অপাৰেশ্যন অখাল কি? উত্তৰ অপাৰেশ্যন অখাল হৈছে আতংকবাদ বিৰোধী অভিযান। এই অভিযান হৈছে ভাৰতীয় সৈন্যই জম্মু কাশ্মীৰত আতংকবাদীৰ বিৰুদ্ধে চলোৱা অভিযান। 2025 বৰ্ষত 43 সংখ্যক লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে? উত্তৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক। নীতিন গাডকাৰী হৈছে ৰোড ট্ৰান্সপ'ৰ্ট এণ্ড হাইৱেজ মিনিষ্টাৰ। এইকেইটা আছিল 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।